বিশ্ব ঐতিহ্য ঘোষণা কৰা 24 জুলাইত এবছৰ হোৱাৰ পাছতো পৰিলক্ষিত হৈছে প্ৰায় 4,756 বিঘা মাটি কোৰ আৰু বাফাৰ জোনে অন্তৰ্ভুক্ত কৰাৰ পাছতো প্ৰায় 700 বিঘা মাটি থকা মৈদামসমূহ সংৰক্ষণ হৈছে আৰু বাকী প্ৰায় 4,100 বিঘা মাটি থকা যিকোনো মৈদাম পুখুৰী চুকাফা হাউলি দেওহাল লাংগুৰিদল আদি সংৰক্ষণ হোৱা নাই সেই সন্দৰ্ভত কি ক'ব বিচাৰিব আপুনি চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ হোৱাটো এইটো কেৱল আহোমৰ নহয় সমগ্ৰ অসম মাটিৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে এটা গৌৰৱৰ বিষয় যেহেতু এই যিটো বাৰিয়েল গ্ৰাউণ্ড মৈদাম বুলি যাক আহোম ভাষাত কোৱা হয় এই মৈদামটোৰ এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন পৃথিৱীৰ ক'তো নাই আৰু তাৰ যিটো বিশেষ ধৰণৰ মানে শৈলী সেই শৈলীটো আৰ্কিঅলজিকেল ভেলু আৰু কালচাৰেল ভেলুৰ কাৰণে ৱৰ্ল্ড হেৰিটেজ কৰা হয় প্ৰথম অৱস্থাত গোটেই কথাটো এনেকুৱা ধৰণৰ হৈছিল যে ৱৰ্ল্ড হেৰিটেজৰ কাৰণে চৰাইদেউ মৈদাম আলোচনাত আহি গ'লতো গতিকে এনেকুৱা এটা সিদ্ধান্ত লোৱা হ'ল সেই সময়ত যে যিখিনি মাটি কোনো ধৰণৰ খেলি মেলি নাই যেহেতু সেই প্ৰায় 600 কিমান বিঘা মাটি সেইটো মৈদামথলী বুলি ধৰি লোৱা হৈছে আৰু সেইটো কোনেও আপত্তি কৰিব নোৱাৰে একো কৰিব নোৱাৰে যেহেতু তাত চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ মৈদামখিনি যিকেইটা আছিলে 9টা সেই 9টা তাতে আছে আৰু বাকী আশে পাশেও যথেষ্টখিনি আছে সেই সময়ত সেই ঠাইডোখৰ প্ৰথমতে লোৱা হ'ল যে যাতে কোনো ধৰণৰ খেলি মেলি নাহে প্ৰস্তাৱটো যাওঁতে সেইকাৰণে সেই সিদ্ধান্তটো লৈছিলে কিন্তু পিছত যেতিয়া দেখা গ'ল যে বহুত বস্তু বাহিৰত থাকি যাব সেই বস্তু বাহিৰত থাকি যাব বুলি ভাবি আমি এখিনি মানুহে কৈ আছিলোঁ যে এই মানুহকে এই কাম ঠাইখিনিও আহিব লাগে এই ঠাইখিনিও আহিব লাগে এই ৱৰ্ল্ড হেৰিটেজৰ ভিতৰত সোমাব লাগে এই বুলি কোৱাৰ পাছত আমাক সেই সময়ত বুজোৱা হ'ল যে এই কোৰ জোনটো যিটো এই 600 বিঘা ভিতৰত আছে এই জোনটো প্ৰথমতে কোৰ জোন হৈ থাকক বাকীখিনি আমি বাফাৰ জোনৰ ভিতৰত আনি দিম কিন্তু সেই বাফাৰ জোনৰ ভিতৰত আনি দিব খোজা কথাখিনিও কনফাৰ্ম নহ'ল এই কাৰণেই যে সেই সময়ত সেই তাৰ যিখিনি মাটি DLRে উলিয়াই দিছিলে আৰু সেইটো আমাৰ প্ৰচেষ্টাতে ওলাইছিলে DLR লগত আমি আছিলোঁ এনি টাইম তেওঁৰ টীমৰ লগত আমি আছিলোঁ এই আটাইবোৰতে আমি সেই সময়ৰ আমাৰ ৰেকৰ্ড আমাৰ হাতত আছে কোনে কি কৈছিল এই ৰেকৰ্ডবোৰো আছে সেইখিনি প্ৰায় এইটো কি কয় বালি মৈদামৰ পৰা এইফালে হেৰিলৈকে একেবাৰে ফুলেশ্বৰী মৈদাম পাৰ হৈ এইডোখৰলৈকে সেইখিনি মাটি লোৱা হ'ব এই কথাটো আলোচনা হ'ল আৰু সেইখিনি কৰিবলৈ যাওঁতে DLRে উলিয়াই দিছিলে মুঠ মাটি 4,000 কিমান বিঘা মাটি 4,756 বিঘা মাটি উলিয়াই দিওঁতে এই কথাখিনিত আমি কনভিন্স আছিলোঁ যে সেই মাটিখিনি কাৰো মাটি নহয় সেই মাটিখিনি চিলিং আৰু ফৰেষ্টৰ কি এইটো ছ'চিয়েল ফৰেষ্ট্ৰি মাটি আছিল গতিকে ছ'চিয়েল ফৰেষ্ট্ৰিৰ মাটি গভৰ্ণমেণ্ট চিলিং চাৰপ্লাছ মাটি গভৰ্ণমেণ্ট কিন্তু সেই ঠাইবোৰত কোনোবাই বাগান খুলি থৈছে কোনোবাই চুমনি কৰি থৈছে কোনোবাই কিবা কৰি থৈছে এনেকুৱাবোৰ কথা আছিলে আৰু আমি সেই সময়ত গোটেই কথাখিনি বেছি জোৰ দি এইকাৰণেই নকৰিলোঁ একো যে যিকোনো কাৰণতে ৱৰ্ল্ড হেৰিটেজটো হ'ব লাগে ৱৰ্ল্ড হেৰিটেজটো হ'ল আৰু এতিয়া এই বসুন্ধৰাৰ যোগেদি অন্য কিবা কিবি যোগেদি সেই ঠাইবোৰত মাটিবোৰে পট্টা ল'বলৈ মানুহবোৰে পট্টা ল'বলৈ যত্ন কৰি আছে তো সেই পট্টাবোৰ যাতে নহয় তাৰ কাৰণে আমি মেমৰেণ্ডামো দিছোঁ অন্য কথাও কৰিছোঁ আৰু ইতিমধ্যে থাৰ্ড বসুন্ধৰাটো নহয় ছেকেণ্ড বসুন্ধৰাটোত চৰকাৰৰ ৰেভিনিউ মিনিষ্টাৰে নিজে লিখি দিছে যে গোটেই কথাখিনি ভালকৈ নোচোৱাকৈ ইয়াত পট্টা দিয়াৰ ব্যৱস্থা কৰিব নালাগে কি হৈছে কি নাই সেই সম্পৰ্কে আমি আৰু চিন্তা কৰা নাই এতিয়া থাৰ্ড বসুন্ধৰাত যদি কিবা কৰিছে সেইটো আমি নাজানো কিন্তু চৰাইদেউৰ আশে পাশে মানুহখিনিয়ে এই কথাখিনি বুজিব লাগে যে এবিঘা মাটিও নৰখাকৈ ৰজা মৰি গ'ল 39 জন ৰজা তো 42 জন বুলি কয় দুজন দুবাৰ হৈছিল কাৰণ এতিয়া সেই মানুহখিনি সেই ৰজাকেইজনৰ সৰহ সংখ্যকে তাতে মৈদাম আছে অকণমান মাটি লৈ তেওঁলোক তাত আছে এতিয়া বাকী চৰকাৰী 4,700 কিমান বিঘা মাটি আমি তেওঁলোকক এৰি দিব নোৱাৰোঁনে তেওঁলোকৰ আত্মাৰ সন্তুষ্টিৰ কাৰণে আমি সেই মাটিখিনি এৰিব নোৱাৰোঁনে এই ধাৰণাটো মানে
বা চৰাইদেউৰ কাষৰ মানুহৰ হ'লে আমি ভাল পাওঁ আৰু যদি সেই ক্ষেত্ৰত আমিও কিবা কৰিব লগা আছে সেই কৰিবৰ কাৰণে আমি যত্ন কৰিম দীৰ্ঘদিন ধৰি আপোনালোকৰ এটি দলে অবিৰত ৰূপত দাবী জনাই আহিছে যে জৰীপ হোৱা সমগ্ৰ অঞ্চল বসুন্ধৰা আঁচনিৰ অধীনত যাতে কোনো এজনক আবণ্টন নিদিয়ে সেই প্ৰক্ৰিয়া বৰ্তমান কি পৰ্যায়ত আছে মই ৰাজহ মন্ত্ৰী হতুৱাই লিখাই দিছোঁ SDC যে এইখিনিত পট্টা টটা দিয়াৰ ক্ষেত্ৰত এতিয়া হাত দিব নালাগে যেহেতু এইটো চৰকাৰী মাটি আছিল যদি তাৰ পিছতো কিবা কৰিছে সেই সম্পৰ্কে আমি এতিয়া একো নাজানো আৰু যদি কৰিছে এইটো দুৰ্ভাগ্যজনক কথা বৰ্তমান দেখা গৈছে বিশ্ব ঐতিহ্যৰ যিটো ঘোষণা কৰিলে ঘোষণা কৰাৰ পাছতে পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৰ হেৰেঙা দেখা পোৱা গৈছে কথাটো সেইটো নহয় ৱৰ্ল্ড হেৰিটেজ ডিক্লেয়াৰ কৰাৰ কাৰণে পৰ্যটক কমি যোৱা নাই পৰ্যটক যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আগতেও একো কৰা হোৱা নাছিল এতিয়াও একো কৰা হোৱা নাছিল এনেকুৱাও হ'ব পাৰে যে চৰাইদেউ চাই মানুহৰ আমনিয়ে লাগে 1 2 নম্বৰ এই যিখন ডছিয়াৰ বনাইছিল সেই ডছিয়াৰখন বনাওঁতে পিছৰ আনুষংগিক কামবোৰ কি কৰিলে সেই ঠাইডোখৰ হেৰি হ'ব মানে আকৰ্ষিত হ'ব সেই ডছিয়াৰত সেই কথাবোৰ দিয়া হোৱা নাই এইটো ডছিয়াৰ বনাওঁতেই ভুল হৈছে আমি চৰকাৰক এনেকৈও কৈছোঁ লিখিও দিছোঁ যে দৌল বাগান নহয় যিটো দুদৰালিটোৰ সোঁফালে দুমহলীয়াতকৈ বেছি ডাঙৰ ঘৰ বনাবলৈ দিব নালাগে দুদৰালিটোৰ বাওঁফালে 10 মহলীয়া 15 মহলীয়া 20 মহলীয়া বনাই থাকক আমাৰ ক'বলগীয়া একো নাই যিহেতু সেইটো চাইডে যদি ওখ ঘৰ বনাই দিয়ে তেতিয়াহ'লে পাহাৰৰ সৌন্দৰ্যটো নাইকিয়া হ'ব 1 আৰু 2 নম্বৰ চৰাইদেউৰ সৌন্দৰ্যটো ফ্ৰণ্টৰ পৰা নাই নহয় চৰাইদেউৰ সৌন্দৰ্য বেক চাইডৰ পৰা আছে যিফালে বাগান আছে তালৈ গ'লেহে মানুহে গম পাব যে চৰাইদেউটো কি কাৰণে চুকাফাই মানে বাছনি কৰিছিল ইমান সৌন্দৰ্যমণ্ডিত ঠাইডোখৰ আৰু যিখিনি মানুহে এই এতিয়া পিছত যেতিয়া হেৰিৰ পৰা আহিছিলে ইউনেস্কোৰ মানুহ আহিছিল নহয় তেওঁ হেৰিখনত উঠি লৈ এইটো কি কয় দেওহালখনত উঠি লৈ তেওঁ বহি লৈছিলে মানে বাহ কি গ্ৰীনিছ কি সেউজীয়া এনেকৈ বুলি কৈছে সেইটো কথা তাৰ আমি লগত আছিলোঁ কাৰণেহে জানো নহ'লেতো বাকী মানুহে কথাটো বুজি পোৱা নাই কি কৰি কেলে হ'ল কেনেকৈ হ'ল কি হ'ল এইটো সঁচাকৈ ৱৰ্ল্ড হেৰিটেজ হ'ব লগা ইয়াৰ মূল্যৱান সম্পদটোৰ কাৰণে হ'ল আৰ্কিঅলজিকেল ভেলুৰ কাৰণে হ'ল কালচাৰেল ভেলুৰ কাৰণে হ'ল এতিয়া এই 4700 বিঘা মাটি যেনে তেনে চৰকাৰে নিজৰ লগত ৰখাটো আমি বিচাৰিছোঁ হয় বাকী আৰু আপোনালোকৰ বৰ্তমান চুকাফা মৈদামৰ মাত্ৰ এবিঘা মাটি মুকলি হৈ থকাৰ পৰিৱৰ্তে বাকী 4 দিশ বেদখলকৃত হৈ আছে কিন্তু আপোনাৰ নেতৃত্বত প্ৰায় 30 বিঘা মাটি জৰীপ কৰা হৈছিলে বৰ্তমান এই বিতৰ্ক কি পৰ্যায়ত আছে বুলি আপোনালোকে চুকাফা মৈদামটোৰ হিষ্টৰিকেলি ঐতিহাসিকভাৱে কনফাৰ্ম কৰিব পৰা অৱস্থাত নাছিল কিন্তু তাৰ মানুহে কোৱা অন্য কিবা কোৱা এই গোটেইখিনি ধৰি লৈ চুকাফা মৈদাম সেইটো কৰাই বুলি আমি ধৰি লৈছোঁ সেই সময়ত আৰু যেতিয়া জোখমাখ কৰা হৈছিল তেতিয়া তাৰ ওচৰৰ মানুহৰ লগত কথা বতৰা পাতি 30 বিঘা মাটি চুকাফা মৈদাম বুলি ৰখা হ'ব এই সিদ্ধান্তটো লোৱা হৈছিল আৰু পিছৰ DC আগৰ মহিলাগৰাকীও যে চুকাফা মৈদামটো মাটিখিনি দৰকাৰ যিমান দৰকাৰ সিমান দখল নাইকিয়া কৰি দিব লাগে আৰু আনকি আদিত্য যি বিসৰ্জন দিছিল সেইজনেতো নিজে গৈ অন্ততঃ সেই ঠাইডোখৰ মুকলি কৰিবৰ কাৰণে যত্ন কৰিছিল এতিয়া অকণমান মাটি হেৰি নোহোৱাকৈ আছে বাকীখিনি কিনাৰে কিনাৰে বাগান বনাই থৈছে কিন্তু তাৰ 30 বিঘা মাটি আমি জোখোঁতে সেইটো আমাৰ ৰেকৰ্ড আমাৰ হাতত আছে যিটো আমি টেপ কৰি থৈছোঁতো আমাৰ হাতত আছে সেই কথাবোৰ আমি ক'ব পাৰিম যে 30 বিঘা মাটি জোখাৰ সময়ত DLR জোখাৰ সময়ত ব্যৱস্থা কৰা হৈছে আৰু এটা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া সমগ্ৰ অসমত বেদখলকাৰীৰ যিটো এগেইনষ্টে যিটো ব্যৱস্থা লৈছে সেই লোৱা ব্যৱস্থাটো স্বৰূপাৰ্থত এটা অৰ্থত ভাল হৈছে এই কাৰণে যে তোমালোকে ক'ৰবাত মাটি এডোখৰ আছে চৰকাৰী মাটি এডোখৰ আছে কাৰণেই ৰিজাৰ্ভ হ'ব গ্ৰেজিং হ'ব ক'ৰবাত হ'ব তাতকৈ দখল কৰি পেলাব সেইটো নহয় এতিয়া মানুহবোৰে হয়তো এনেকৈ ভাবিব পাৰে যে এজন মুখ্যমন্ত্ৰী মুছলিমৰ এগেইনষ্টে কাম কৰি আছে কাৰণে এইটো কৰা হৈছে হয় সেই ঠাইবোৰত সৰহসংখ্যক মুছলিম মানুহ আছে কাৰণে সেইটো ভবাৰ সুযোগ আছে
কিন্তু আমি ভাবোঁ এতিয়া ধৰি লওক আমাৰ চুকা এইটো চৰাইদেউ ৱৰ্ল্ড হেৰিটেজৰ কথাকে ক'লোঁ তাতো আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ মতে সেই ঠাইডোখৰকো যিহেতু এইটো গভৰ্ণমেণ্ট চিলিং ফৰেষ্টৰ মাটি গতিকে এই মাটিটো যাতে কোনোবাই বেদখল কৰিব নোৱাৰে আৰু বেদখল কৰোঁতে যিবোৰ যেনেদৰে থাকিবলৈ দিব পাৰে কিন্তু তেওঁলোকক মালিকী স্বত্বটো দি দিব নালাগে এই কথাটো আমি বিচাৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমিতো আগতেও কৈছোঁ আৰু এতিয়াও আমি অনুৰোধ জনাম যে এই কথাটোতো তেওঁৰ বাকীবোৰ ঠাইৰ নিচিনাকৈ ইয়াত মনোযোগ দিব লাগে যিখিনি মাটি বাফাৰ জোনৰ ভিতৰত আছে এতিয়া তাতহে আচল মৈদামখিনি আছে ফুলেশ্বৰীকুঁৱৰী মৈদামটোতো একেবাৰে এই বাগানৰ বাংলো পলাই পেলাইছিলে সেই ফুলেশ্বৰী মৈদাম এতিয়া খান্দি আছে ৰাণী মৈদাম মানুহে খান্দি আছে তাতে মানুহৰ মানে গ্ৰেভ বনাইছে এই কথাবোৰ চৰকাৰে অলপ মনোযোগ দিব লাগে আৰু নহ'লে ৱৰ্ল্ড হেৰিটেজৰ সোমোৱাৰ পিছত এইটো বাফাৰ জোনত সোমাইছেতো ফুলেশ্বৰী মৈদাম তাৰপিছতো যদি খান্দি পেলায় তেতিয়াহ'লে কি ভেলু থাকে 1 2 নম্বৰ অলপ আগতে আপুনি যে ক'লে যে হেৰি কিয় কমিছে টুৰিষ্ট তাত টুৰিষ্ট কমাৰ ক্ষেত্ৰতো এটা সৰু কথা যে ফ্ৰণ্টত কিমান মাটি 300 মিটাৰ থাকিব লাগে ৱৰ্ল্ড হেৰিটেজৰ পাছত 300 মিটাৰ সম্পূৰ্ণৰূপে কোনো বহিব নোৱাৰে তাত মানুহ বহি আছে এতিয়া 30 মিটাৰ 300 মিটাৰ নালাগে 30 মিটাৰতে দোকান চোকান বহাই দিছে আকৌ বাছ ভৰাবলৈকে ঠাই নাইকিয়া হৈছে সেইটো এটা কাৰণ হ'ব পাৰে কমি যোৱা আৰু চৰাইদেউলৈ সোমাই যোৱা যিটো ৰাস্তা শনিয়া আলি সেই শনিয়া আলিটো আমি তাত যেতিয়া তাইৰ সাহিত্য সভাৰ কনফাৰেঞ্চ পাতিছিলোঁ তেতিয়া বনোৱা এতিয়া সেইটোৰ আৰু কোনো ৰিপেয়াৰো নাই বা বহল কৰাৰ ব্যৱস্থা একো কৰা হোৱা নাই এইটো খুব এটা ভাল চকু উইল ৰাজনৈতিক উইল থকা পলিটিকেল উইল থকা মানুহে সেই কামটো হাতত ল'ব লাগে নহ'লে ৱৰ্ল্ড হেৰিটেজ নামতহে থাকিব এই কথাটো মানে সৰ্বসাধাৰণে কথাটো বুজি লৈ চৰকাৰক যেনেদৰে হেৰি কৰিব লাগে আহ্বান জনাব লাগে আহ্বান জনোৱাটো আমি বিচাৰিম